সরকারি ভাষায় এরা সবাই টিউটর। তাদের একটাই দাবি, টিউটর থেকে শিক্ষকের মর্যাদা দেওয়া হোক তাদের। রাজ্যের অপ্রাদেশিকৃত এমই ও এলপি স্কুলের টিউটরদের প্রতিবাদে উত্তপ্ত হল সসল। শিক্ষকদের মর্যাদা প্রদানের দাবিতে শুক্রবার দিসপুর চলো অভিযানের ডাক দিয়েছিলেন তারা, কিন্তু সসলের প্রতিবাদ স্থলেই পুলিশ তাদের আটক করে। নালাগে আমাক কিয় লাগে, গতিকে আইনখন কোনে বনাইছে, কাৰ বাবে বনাইছে? আমাৰ জনসাধাৰণৰ হিতৰ কাৰণে, আমাৰ টিউটৰসকলৰ হিতৰ কাৰণে বনাব লাগে নাই মাধমাৰ দিবৰ কাৰণে বনাব লাগে? গতিকে 17 চনৰ আইন সংশোধন কৰি হ'লেও আমাক ৰেগুলাৰ কৰিব লাগে, এইটো আমাৰ মুখ্য দাবী। 30-35 বছৰ হ'ল শিক্ষকতা কৰা, আৰু আমাক 2021 চনৰ 5 ফেব্ৰুৱাৰীত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া শিক্ষামন্ত্ৰী আছিলে, তেখেতৰ দিনত আমাক টিউটৰ হিচাপে এপইণ্টমেণ্ট দিছে, আৰু তেখেতে আমাক কৈছিলে যে আপোনালোকে ট্ৰেকত সোমাই লওক আৰু লগে লগে আপোনালোকক আমি টিচাৰলৈ অন্তৰ্ভুক্ত কৰিম, কিন্তু তেখেতৰ কথা ৰখা নাই। বেতন মাত্র 12,000 টাকা। আগে রাজ্যে এরকম শিক্ষকের সংখ্যা ছিল প্রায় 16,000, বর্তমানে তা কমে হয়েছে 8,000। বহু শিক্ষক দীর্ঘ বছর চাকরি করেছেন কোনো পারিশ্রমিক ছাড়াই। অবশিষ্ট যারা রয়েছেন তারা লড়ছেন রেগুলার স্কেল পের জন্য। আমাৰ 16,000 আছিলে, আৰু তাৰে এতিয়া আধা সংখ্যক আছে, আৰু 2026লৈ আৰু তাৰ 3 ভাগৰ এভাগো নাথাকে টিউটৰ। এই টিউটৰসকলক কেতিয়া শিক্ষক কৰিব চৰকাৰে? তেওঁলোকৰ যিটো ন্যায্য দাবী, আমাক 12,000 টকা, 360 টকা আমাক মজুৰি দিছে। MA BA পাছ কৰা, DLED কৰা একোজন শিক্ষকে লাখ টকা দৰমহা পোৱা শিক্ষকৰ সমানেই কাম কৰি তেওঁলোকে মাত্ৰ 12,000 টকা দৰমহা পায়, আৰু সেয়ে সহকাৰী শিক্ষকে পায় 50,000 টকা। আমাৰ সন্মানত আঘাত লাগিছে। আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰীয়ে ল'ৰা ছোৱালী ডাক্তৰ, ইঞ্জিনিয়াৰ, টেটৰ টিচাৰ হৈছে, আমাৰ ওপৰত আকৌ টেট জাপি দিছে। যি ৰাজ্যৰ মানৱ সম্পদ গঢ়া কৰ্মচাৰীয়ে মানৱ সম্পদ যিসকলে গঢ়িছে, সেই শিক্ষকসকলক আপুনি 12,000 টকা দৰমহা দিছে। যি 12,000 টকা এজন বনুৱাই যে কাম কৰে তেওঁ মাহত 20,000 টকা পায়। আপোনাৰ যদি লাজ থাকে তেতিয়াহ'লে আমাৰ দিছপুৰ যাব দিয়ক, নহ'লে আপুনি দিছপুৰৰ পৰা প্ৰতিবাদস্থলীত আহি আমাৰ লগত কথা পাতক। আমাৰ ওপৰত বিভিন্ন অন্যায় অত্যাচাৰ কৰি আমাক বঞ্চিত কৰা হৈছে, গতিকে ইয়াৰ আমি প্ৰতিকাৰ বিচাৰোঁ। প্রতিবাদকারী শিক্ষকরা ক্ষোভ প্রকাশ করে জানান, অবসরপ্রাপ্ত শিক্ষক বা চাকরিরত অবস্থায় মৃত শিক্ষকদের 10 লক্ষ টাকা প্রদানের কথা ঘোষণা করেছিল সরকার, কিন্তু আজ পর্যন্ত সেই দাবিও পূরণ করা হয়নি বলে অভিযোগ। এইটো হ'ল আমাক টিউটৰৰ পৰা টিচাৰ কৰিব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, আমাৰ যিসকল আমাৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে এপইণ্টমেণ্ট দিয়াৰ দিনাখনি এটা কথা কৈছিলে যে যিসকলে এদিনো শিক্ষকতা কৰিবলৈ পায় বা যিসকল অলৰেডি এক্সপায়াৰ্ড হৈ যায় তেওঁলোকক আমি 10 লাখ টকাৰ গেচিয়তি দিম। সেইটো আজি পৰ্যন্ত নহ'লে। বহুত আমাৰ শিক্ষক আমাৰ মাজৰ পৰা বিদায় ল'লে আৰু বহুতে ৰিটায়াৰ গ্ৰহণ কৰিলে, কিন্তু আজিলৈকে তেওঁলোকে একো পোৱা নাই। গতিকে 17 চনৰ আইনে আমাৰ এলিমেণ্টেৰী টিচাৰসকলৰ কাৰণে টেটটো জাপি দিলে। আমি ভেঞ্চাৰ খটা মানুহ, গতিকে আমাক টেট কিয় লাগে? যদি ছেকেণ্ডাৰীসকলক নালাগে, টিউটৰ শিক্ষক সন্থাই এই সচলত আহি প্ৰতিবাদ আৰম্ভ কৰিলোঁ। এই প্ৰতিবাদ আমাৰ অব্যাহত থাকিব আজিৰ দিনটো, যেতিয়ালৈকে আমাৰ চৰকাৰৰ মানুহ নাহে, বিভাগীয় মানুহ আহি আমাৰ দাবিসমূহ নুশুনে, তেতিয়ালৈকে আমি এই সচ্ছল এৰি নাযাম। প্রতিবাদকারী শিক্ষকরা হুঁশিয়ারি দিয়ে বলেন, সরকার যদি তাদের দাবি মেনে না নেয় তাহলে তাদের আন্দোলনের ঝাঁজ আরও বাড়বে। ব্যুরো রিপোর্ট, NKTV বাংলা।